ভূমিকেন্দ্ৰিক বিবাদৰ করুণ পৰিণতিত প্ৰাণ হেৰুৱালে এজন লোকে। দক্ষিণ কামৰূপৰ লোহাৰঘাট খামাৰত ভূমিকেন্দ্ৰিক সংঘাতৰ করুণ পৰিণতি। দা কোঠাৰ কাছি ৰ'দৰ আক্ৰমণত দুই পক্ষৰ 6জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰি প্ৰাণ হেৰুৱালে এজন যুৱকে। ঘাতকৰ ৰূপ ল'লে অধিবক্তাই এক প্ৰতিবেদন। দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত লোহাৰঘাটৰ সমীপৰ খামাৰ গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ করুণ পৰিণতিত ৰক্তাক্ত হ'ল ধাননি পথাৰ। দা কোঠাৰ কাছি ৰ'দৰ আক্ৰমণত দুই পক্ষৰ 6জন লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰি প্ৰাণ হেৰুৱালে এজন যুৱকে। নিজৰ ধাননি পথাৰত ধান কাটি থাকোঁতে পূৰ্ণ দাসৰ পৰিয়ালৰ ওপৰত জঁপিয়াই পৰিল অধিবক্তা কবীন্দ্ৰ ভৰালীৰ পৰিয়াল। ঘটনা অনুসৰি সংঘাতৰ সৃষ্টি হোৱা ধাননিডৰাৰ প্ৰায় 2 বিঘা ভূমি পূৰ্ণ দাস নামৰ পৰিয়ালৰ নামত আছে। কিন্তু কিছু বছৰ ধৰি অধিবক্তা কবীন্দ্ৰ ভৰালীৰ পৰিয়ালে খেতি কৰি আছিল। উপায়ন্তৰ হৈ পূৰ্ণ দাসৰ পৰিয়ালে আইনৰ সহায় লয় আৰু কিছু বছৰ ধৰি আইনী বিবাদ চলি থকাৰ পৰিণতিতে উক্ত ভূমিডৰা চন পৰি আছিল। কিন্তু এইবেলি কবীন্দ্ৰ ভৰালীৰ পৰিয়ালে জোৰ জুলুম কৰি ধান ৰুইছিল। সেই সময়ত পূৰ্ণ দাসৰ পৰিয়ালে বাধা প্ৰদান কৰিছিল যদিও কবীন্দ্ৰ ভৰালীৰ পৰিয়ালে হত্যাৰ ভাবুকিৰে খেতি চহাইছিল। অৱশেষত বুধবাৰে পূৰ্ণ দাসৰ পৰিয়ালে ধানখিনি কাটি আনিব বিচৰাত কবীন্দ্ৰ ভৰালী, মুকুট ভৰালী, গোলাপ ভৰালী, প্ৰণৱ শৰণীয়া, জিতু ভৰালী, মদন ভৰালী নামৰ এইকেইজন লোকে উপৰ্যুপৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। আনকি অধিবক্তা কবীন্দ্ৰ ভৰালীয়ে দাৰে ৰঞ্জন দাস নামৰ যুৱকজনক পেটত খপিয়ায়। সংকটজনক অৱস্থাত ৰঞ্জন দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু ঘটে। এই আক্ৰমণ প্ৰতি আক্ৰমণত দুয়ো পক্ষৰ নিৰলা ভৰালী, মুকুট ভৰালী, গোলাপ ভৰালী, পূৰ্ণ দাস, কন্দৰ্প দাস আৰু উজ্জ্বল দাস গুৰুতৰভাৱে আহত হয়। এতিয়া ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিতে ঘটনাই ল'লে হিংসাত্মক। ভূমিৰ গৰাকী কোন সেয়া আইনী বিবাদ মীমাংসাৰ অন্তত স্পষ্ট হ'ব। কিন্তু একেখন গাঁৱতে দুটা পৰিয়ালৰ বিবাদৰ পৰিণতি ধাননি পথাৰ ৰক্তাক্ত হোৱা ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সম্প্ৰতি পূৰ্ণ দাসৰ পৰিয়ালে পলাশবাৰী আৰক্ষী থানাত দাখিল কৰা তথা উল্লেখিত 7জন অভিযুক্তৰ একাংশ চিকিৎসাধীন যদিও একাংশ পলাতক বুলি জানিব পৰা গৈছে। এগৰাকী অধিবক্তাই যদি ঘাতকৰ ৰূপ পৰিগ্ৰহণ কৰে তেনেহ'লে সমাজ কোন দিশে গতি কৰিছে তাক লৈ সচেতন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি হৈছে মানে আমি এনেকৈ ধান কাটি আছিলোঁ, তাতে ধান কাটি থাকোঁতে এনেকৈ সিহঁতে তাৰমানে সেই কৰিব আহিছে আৰু দাও চাওক লাঠি চাঠি লৈ আহিছে, ৰদ লৈ আহিছে, দাও লৈ আহিছে, এনেকৈ আহি কিনে আমাক হেৰি কৰিছে আৰু আমি এইয়াও কবিন ভৰালী, গোলাপ ভৰালী, মদন ভৰালী, জিতু ভৰালী আৰু এইয়াও প্ৰণৱ শৰণীয়া আছে, ৰাতুল ভৰালী আছে আৰু মুকুট ভৰালী আছে। 7জন মানুহ। খেতিটো মানে সিহঁতে কৰিছিলে। সিহঁতে তাৰমানে যোৱা আজি হ'লে নেকি 3-4 বছৰমান হ'ল মাটিটো চুইচ হৈ আছিলে। চুইচ আমাৰ কেছ চলি আছে। সেই কেছ চলি থকা মাটিতে সিহঁতে আৰু খেতি কৰিছে। মাটিখিনিৰ নাম কাৰ নামত আছে? মাটিখিনি আমাৰ নামতে আছে, আমাৰ ককাৰ নামত আছে, ককাহঁতৰ নামত আছে আৰু মাটিখিনি সিহঁতৰ নামত একো নাই, একো ডকুমেণ্টছে নাই। সেইটো কাৰণে আমি যেতিয়া ধান কাটিছিলোঁ সিহঁতক কৈছিলোঁ আৰু বোলে এনেকৈ আমাক এভিডেঞ্চ দেখুৱাই তহঁতে যি কাগজ আছে কাগজ দেখুৱাৰ পিছত আমি বস্তুখিনি এই ধান যিখিনি কাটছোঁ সেইখিনি তহঁতক দি দিম, কথা নাই আমাৰ, খালি কাগজ দেখুৱা বুলি কৈছিলোঁ। ৰোৱাৰ সময়ত আপোনালোকে বাধা দিয়া নাছিল? বাধা দিছে, হেৰি পুলিচক জনাইছিল নেকি, সেইটো গম নাপাওঁ, জনাইছিল পুলিচক। কি কৰিলে সেইটো আৰু দেউতাই জানিব, মইতো আৰু নাজানো। ঘৰকলৈকে আহিছিলে কৈ আহোঁতে, দেউতাক ইয়াকলৈকে ঘৰকলৈকে খেদি আহিছিলে কোবাব বা আৰু তাৰমানে দেউতাক আৰু যাব দিয়া নাই বাহিৰত গ'লে কোবাব যে, সেইটো কাৰণে যাব দিয়া নাই এনেকৈ আৰু তাৰপিছত আমি তাতে আৰু ধানে কাটি আছিলোঁ। কাটি থাকোঁতে আমি আৰু সিহঁতে আহোঁতে আমি আৰু কাচি মাহ মুঠিতে থৈ আহি কিনে এনেকৈ গুচি আহিলোঁ। কথা পাতোঁতে তাৰমানে আমাৰ মাজু ভাইটোক তাৰমানে ডাইৰেক্ট হেৰি ককনা দাৱেদি ডাইৰেক্টকৈ খপিয়াই দিছে। এই কবীন্দ্ৰ ভৰালী। এতিয়া ভাইটি মাৰা গৈছে? ভাইটো মাৰা গৈছে কালি। সি উকিল, এডভকেট কাম কৰে। সি যাই মাৰিছে, যোনে মাৰিছে।
ব্ৰইলাৰ কটা দাৱাই দি নহয় বহুকেইখন ডাও আছে এই যোনখন ব্ৰইলাৰ কটা ডাউন হয় সিহঁতৰে দোকান আছে ব্ৰইলাৰৰ দোকানো আছে যোনখন তাৰমানে সেইখন ডাউখন তাৰমানে আমাৰ এই মাজু ভিতৰতো কাঢ়ি ৰাখিছে এই ৰদ এডাল আৰু এই ব্ৰইলাৰ কটা ডাউখন বাকী এইখন ডাউ নাপালোঁ লৈ গৈছে এই আপোনাক ক'ত কাটিছে মোক এই পিছফালে কাটিছে ইয়াতে কমাৰত কাটিছে এতিয়া আপোনালোকৰ কিমানজন আহত হৈছে আমাৰ 4জন হৈছে 5জন হৈছে কি নাম কন্দৰ্প দাস আৰু ৰঞ্জন দাস উজ্জ্বল দাস আৰু গুণমণি মালি আৰু পূৰ্ণ দাস দেউতা হয় কন্দৰ্প দাস মাজু পিতা হয় আৰু গুণমণি মালিটো আমাৰ দেউতাৰ এই ভাগিনীয়েক হয় তাকো মাৰিছে মূৰত ৰতেদি মাৰিছে ভাতৃ ঢুকাইছে কি নাম এই হেৰি ৰঞ্জন দাস কেনেকুৱাকৈ ঢুকালে মানে যোৱাকালি এই য'ত মোৰ খেতি পথাৰ যিখিনি আছিল ধান কটা হৈছিল তাতে তাৰপিছত কাটিলে তাৰমানে বেলেগে এনে মাটিখিনি দখল কৰি আছিলে দখল কৰি থাকিলে সিহঁতে তাৰমানে খেদি আহিছে আমাক মাৰিবলৈ খেদি অহাৰ পিছত আমি ক'লোঁ যে তহঁতৰ যদি কাগজ আছে পাত্তা আছে খাজানা দিয়া ৰচিদ আছে জৱনবন্দী আছে তেতিয়াহ'লে তহঁতে টেনশ্যন ল'ব নালাগে ধানখিনি তহঁতক ঘৰত দি থৈ আহিম মাটিখিনি আমাৰ নামতে আছে কিমান বছৰ ধৰি আছিল আজি বহুত আগৰ পৰাই আছে সিহঁতে মাটিখিনিৰ কাৰণে কিয় কৰিব কিহৰ কাৰণে মানে আমি আটা পিতাৰ পৰাই আমি তাৰমানে বস্তুটো গম নাপাওঁ যেতিয়া আমি খাজানা দি থাকোঁ তেতিয়াহে গম পাওঁ মাটিখিনি আমাৰ নামত গোটেইখিনি মাটি সিহঁতে মানে দাদাগিৰিত খাই আছে আৰু তাৰপিছত যেতিয়া এই ধানখিনি কাটিলোঁ কাটাৰ পিছত যেতিয়া সেই সিহঁতে আহিল গণ্ডগোল লাগিলোঁ মই ক'লোঁ তহঁতে যদি কাগজ আছে তহঁতৰ কাগজখিনি লৈ আহি পেলাই এই কি বুলি কয় ধানখিনি আমাৰ পৰা লৈ যাম আমিয়ে দি থৈ আহিম ঘৰত তেনেকৈ কৈছিলোঁ তাৰপিছত এইবাৰ দে আধা ঘণ্টা ৰখ আধা ঘণ্টা সময় ৰখ বুলি কৈছে তাৰপিছত কোৱাৰ ফলত দে হ'ব দে আমাৰ আৰু কাটি আছে ধানখিনি যেতিয়া আধা ঘণ্টাৰ সময়ত এইবাৰ সিহঁতে সেই দাও লোহাৰ ৰদ কিবা কিবি এনেকুৱাকৈ লৈ আহিলে আমাৰ আৰু একো নাই মানুহকেইটাৰ হাতত ইহঁতে আৰু কি ধানখিনি কাটিছে আৰু এই কাঁচিকেইখন মুঠিটোৰ মাজত মানে চেপি থৈ গুচি আহিছে আহি পেলাই সিহঁতৰ লগত মুখাতৰ্ক কৰি আছিল তাৰপিছত এজনে আমাৰ ভাইটোক মাৰিয়ে দিলে নহয় পেটত কোনে কবীন্দ্ৰ ভৰালী বুলি কোৱা সি এডভকেট কৰে কিন্তু দেই কবীন্দ্ৰ ভৰালী বুলি কোৱা সি এডভকেট কৰে সি আমাৰ ভাইটোক পেটত মাৰিয়ে দিলে নহয় তাৰপিছত আমাৰ ভাইটিক মাৰিলে ভাইটিক পিছত মাৰিছে আহোঁতে তাৰপিছত আমাৰ এই পিতাক মাৰিছে মাজু পিতাটো তাক মাৰিছে দেউতাক মাৰিছে আৰু এটা আমাৰ ভাই এটা আছে তাক মাথা ফালি দিছে আৰু এই মাধৱ পাঠক বুলি কোৱা সি বস্তা এদিন নামাই দিছে গোটেই অস্ত্ৰখিনি হাতিয়াৰখিনি চবেই দেখা পাব এইবিলাক ল'ৰাবিলাক আছে মোৰ ভাইটিটো মাৰা গৈছে যোৱাকালিয়ে মাৰা গৈছে এতিয়া আমিতো ন্যায়টো বিচাৰিম আমি বাধা দিয়াৰ পাছতে তাতে ঘৰত গিলি খেদি আহিছে মিয়াক পুতাকাইছে মাৰবাই খেদি আহিছে তাৰপাছত এনেকৈ আমাৰ ঘৰৰ মানুহ বাহিৰত ওলাই যোৱা নাই নাযাৰ কাৰণে অলপ কৰি আৰু গুচি গৈছে মানে জোৰ কৰি পেলাই পুতিছিল জোৰ কৰিয়ে পুতি আছে বুলি গম পাং দিছোঁ আমি আৰু বেছি দিন হোৱা নাই আমি বোৱাৰীহে আমি খেতি কৰিছিলোঁ কোৰ্টৰ কোনো অৰ্ডাৰ নাছিলে সিহঁতে আজি ৰাতিপুৱাই মানে গুণ্ডা বাহিনী লগাই আমাৰ মাটিটো কাটি আছিলে ধানখিনি কাটি আছিলে তাত আমি বাধা দিব যাওঁতে আমাক কাটিছে এই ধনীপাৰা গাঁৱৰ খামাৰৰ হয় কেছ সিহঁতে দিছিলে মাটিটো মাৰোৱালীৰ মাটি আমি হেৰি কৰি আছিলোঁ আমাৰো মাটি আমি মানে দেউতাৰ দিনৰ পৰাই আমাৰ কিনা মাটি এনেকুৱা চহাই আছিলোঁ আপোনালোকে চহাই আছিল আমাৰ খেতি কৰা আপুনি খেতিটো আপোনালোকে আমি কৰিছিলোঁ খেতি কাটিছে সিহঁতে কাটিছে না একো অৰ্ডাৰ আছে না কি আছে মোৰ মা নিৰলা ভৰালী আৰু দাদা মুকুট আৰু গলপ ভৰালী এই পূৰ্ণ আৰু তেওঁৰ পৰিয়ালকেইটা পূৰ্ণ কন্দৰ্প উজ্জ্বল তাৰপিছত এই মিৰ্জাৰ পৰা দুজনমান গৈছে তেনেকুৱা আৰু পূৰ্ণ দাস মানে খেতি আপোনালোকে কৰিছিলে খেতি আমি কৰিছিলোঁ তেওঁলোকৰ ঘৰ ক'ত গাঁৱতে খামাৰত গাঁও খামাৰ হয় এতিয়া কাটি ধান কাটি আছে নেকি নাই এতিয়াতো আমি গম নাপাওঁ আমাৰ চিৰিয়াছকেইটা আমি লৈ আহিলোঁ সিহঁতৰ ঘৰৰ মানুহ লৈ গৈছে সিহঁতে মানে গোটেই মানুহখিনি জোগাৰ কৰিছে আৰু সিহঁতে কিমানজন আহত হৈছে আপোনাৰ আমাৰতো দেখাত 3জনী আছে এতিয়া আমিতো হঠাৎ লৈ আহিলোঁ গোটেইকেইটা বাকী তাতে যদি আৰু কোনোবা আছে নহয় সিহঁতে কমেও 15জনমান আছিলে এই দা কাঁচি এনেকুৱা লাঠি তেনেকুৱা লৈ আছে ধানটো কোনে কাটিছে ধান পূৰ্ণ দাস আৰু সিহঁতৰ ফেমিলি আমি পুতিছিলোঁ বাধা আমি যেতিয়া দেখিলোঁ আমি গৈছিলোঁ বাধা দিব গৈছিলোঁ কাটি থকা দেখা পায় তাৰপিছত সিহঁতে কাটিছে আৰু আমাক কাঁচি দাও
কি নাম আপোনাৰ মা? নিৰলা ভৰালী, গোলাপ ভৰালী আৰু মুকুট ভৰালী। গোলাপদাতো আঙুলি এটা ছিঙি গৈছে আৰু বাকী ইঞ্জুৰি। মা মাথাত আঘাত পাইছে আৰু গাঁৱত মাৰিছে। জাগা খামাৰ, এইখিনি খামাৰ বুলি। আৰু এজনতো দাদা মাথা চাথা ভাঙিছে, ফাটিছে। খেতি কৰিব দিছে। আমি এইবাৰ ৰোৱা পুতিছোঁ। এই পূৰ্ণ বুলি কয় আমাৰ গাঁৱৰ, সেই আজি ধানগিলা আমাৰ কাটবা গৈছে। কিয়? সিয়াৰ বোলে মাটি, সেইকাৰণে ধানগিল কাটি আমাৰ ভাইকেইটা গেল। এইবাৰ আমাৰ 4টা ভাইও গেল, বৈৰীতো গেল, মই গেলোঁ, আমাৰ জঙক গেল। আমাক এনেকৈ মাৰি হেৰি কৰি ভাই 2টাক কাটিলা, মাইক মাথা ফাটালা। আৰু ডাঙৰ বৈৰীতো চলা তলা চিৰি চচোন চলা তলা আমি শাক দিব যাওঁতে আমি নিয়া নাই। একো তাতে কুঠাৰ, কদাল, খোলা ভাৰী কটাই লৈ গেছি, আমিতো নাজানো। কাই মাৰছি? মাৰছি এই তাহাঁতৰে 1 মাখা। মিৰ্জাৰ বেৰে গেছি 4টা, মাছকুচিৰ বেৰে গেছি 2টা, মিয়াগিলাও গেছি, আৰু তাহাঁতৰ গোটাই 30-40 গোটাই গেছি। আপোনালোকে যেতিয়া খেতি কৰিছিল তেতিয়া তেওঁলোকে কোৱা নাছিল নিজৰ মাটি? নাই, কেছ চলি আছিল। 4 বছৰ আমি কৰাই নাছিলোঁ। এইবাৰ কাগজ দিয়া পাই আমাৰ কৰছি দেচোন দে, তাৰ পেৰে ঘৰে পেৰে যি কপ কৰিব পাৰিবি। মানে এনে পৰি আছিল মাটিখিনি? নাই, আমি কেছ খেলি আছিলোঁ 3 বছৰ। খেতি কৰা নাছিল? আমি কৰছোঁ খেতি আগতে। আমাৰ পিতাহঁতে বাচ্চা কালৰ পেৰে পিতাহঁতে খেতি কৰিছে। মানে এই 4 বছৰ যে খেতি কৰা নাছিল, এনেই পৰি আছিল? এই কেছ দিছে সি। 4 বছৰতো খেতি কৰা নাই? নাই, এইবাৰ কৰছোঁ। সিহঁতেতো খেতি কৰা নাই একবাৰ? আমিহে কৰছোঁ, আমাৰ মাটি। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।